আজি এটা আমাৰ অসমৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। আমাৰ সুধাকণ্ঠ অসমৰ আধুনিক যুগৰ বিশেষকৈ বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজন ডক্টৰ ভূপেন হাজৰিকা, তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আৰু তেখেতৰ নামত ডিব্ৰুগড় এয়াৰপোৰ্টটো তেখেতৰ নামত প্ৰদান কৰিবৰ কাৰণে আজিৰ অধিৱেশন প্ৰস্তাৱ গ্ৰহণ কৰিবৰ কাৰণে আহ্বান কৰা হৈছে। গতিকে এইটো এটা আমাৰ কাৰণে খুব ভাল দিন যে আমি সকলোৱে শাসক বিৰোধী সকলোৱে মিলি আজি অসমৰ বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজন, যাৰ জৰিয়তে বেলেগ ৰাজ্যৰ মানুহ বেলেগ দেশৰ মানুহে অসমক চিনি পায়, যি অসমৰ পৰিচয় বুলি ক'ব পাৰে, আইডেণ্টিটি। সেই অসমৰ পৰিচয় ভূপেন হাজৰিকাৰ নামত জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি হিচাপে আমি এয়াৰপোৰ্ট এটা দিবলৈ পোৱাটো খুব ভাল খবৰ। কিন্তু মই চৰকাৰক এটাই অনুৰোধ কৰিম যে আমাৰ আন এজন ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নামত থকা এয়াৰপোৰ্টটো চৰকাৰে কিছুদিনৰ আগতে আদানীক দি দিলে। মই আশা কৰিম যে অসমৰ ইতিহাসৰ এজন শ্ৰেষ্ঠ মানুহ, শিল্পী, গণশিল্পী, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি ডিব্ৰুগড় এয়াৰপোৰ্টটো দি তেওঁৰ নামত নামকৰণ কৰি তাৰ পাছত যাতে এইটো আকৌ আদানীক আমি দি নিদিওঁ বা অন্য কোম্পানীক দি নিদিওঁ, তেতিয়া কিন্তু এইটো ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি এইটো অন্যায় কৰা হ'ব, অপমান কৰা হ'ব। সেইকাৰণে মই আজিৰ দিনটোত ডক্টৰ ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় এয়াৰপোৰ্টটো দিয়াৰ সমৰ্থন কৰাৰ লগে লগে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে ডিব্ৰুগড় এয়াৰপোৰ্টটো সদায় যাতে ডিব্ৰুগড় এয়াৰপোৰ্টৰ ৰাজহুৱা যিটো পাব্লিক ছেক্টৰত আছে সেই চৰকাৰীভাৱে থাকে, এইটো যাতে কোনো ব্যক্তিগত কোনো পুঁজিপতিক দি এইটোক যাতে কোনো পধ্যে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি অপমান কৰা নহয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।